Hello everyone, welcome back to the channel. মোক বহুতে মোৰ মেইনছ আৰু ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চৰ ওপৰত এটা ভিডিঅ' বনাবলৈ কৈ আছিল। সেইকাৰণে এই ভিডিঅ'টো মই লৈ আহিছোঁ আৰু কেইটামান টিপছ লৈ আহিছোঁ কেনেকৈ মেইনছত বেছিকৈ মাৰ্কছ স্ক'ৰ কৰিব পাৰি। যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মই এতিয়ালৈকে মেইনছ এপিয়াৰ হৈছোঁ তিনিবাৰ আৰু যোৱা বছৰ মানে 2024ত মোৰ মেইনছ ক্লিয়াৰ হ'ল আৰু মই ইণ্টাৰভিউলৈকে গ'লোঁ। প্ৰথম দুবাৰ মোৰ ক্লিয়াৰ হোৱা নাছিল কাৰণ কিছুমান ভুল কৰিছিলোঁ যোনটো মই মোৰ লাষ্ট এটেম্প্ট মানে 2024ত মই ৰেক্টিফাই কৰিলোঁ আৰু যিটো কাৰণে মোৰ মেইনছ ক্লিয়াৰ হ'ল আৰু মই ইণ্টাৰভিউলৈকে গ'লোঁ। সেইকাৰণে কিছুমান টিপছ লৈ আহিছোঁ যাতে আপোনালোকে মেইনছত বেছিকৈ স্ক'ৰ কৰিব পাৰে। ইয়াৰ প্ৰথম টিপটো হৈছে এনি কুৱেশ্যন ইউ এনকাউণ্টাৰ ইন দ্য মেইনছ কুৱেশ্যন পেপাৰ অলৱেজ ট্ৰাই টু ব্ৰিং এন আছাম এংগল টু ইট। আপুনি অসমৰ ৰিলেশ্যনশ্বিপ যদি কিবা এটা লৈ আনে বা অসমৰ কি ইম্পেক্ট কৰিব তেনেকৈ যদি এক দুই লাইন লিখি দিয়ে তেতিয়া আপুনি আপোনাৰ কম্পিটিটৰটোতকৈ বেছিকৈ মাৰ্কছ পাব। আধা মাৰ্ক হ'লেও বেছিকৈ পাব। কি কাৰণে পাব? যোনবিলাক এক্সামিনাৰ্ছ হয় সেইবিলাক অসমৰে হয়। তো অসমৰ যেতিয়া তেওঁলোকে এক দুই লাইন দেখে কুৱেশ্যন মানে আনচাৰ স্ক্ৰিপ্টখনত তেতিয়া তেওঁলোকে বেছি ৰিলেট কৰে আনচাৰটোৰ লগত আৰু যেতিয়া বেছি ৰিলেট কৰে তেওঁলোকে অলপ হ'লেও বেছিকে মাৰ্কছ দিয়ে। মই এইটো কোৱা নাই যে কুৱেশ্যনে যি সুধিছে সেইটো যদি লিখি আহে সেইটো মাৰ্কছ নিদিব, তেনেকুৱা নহয়, মাৰ্কছ দিব। কিন্তু অসমৰ এংগল বা অসমৰ এক দুই লাইন যদি আপুনি লিখি আহে তেতিয়া আপুনি আধা মাৰ্ক হ'লেও বেছিকে পাব আৰু সেইটোৱে বেছি ইম্পেক্ট পেলাই দিয়ে পিছলে। সেই হাফ মাৰ্কছটোৱে ইম্পেক্ট পেলাব পাৰে আপোনাৰ চিলেকশ্যনৰ ওপৰত। চ' সেইটো কাৰণে অসমৰ এংগল কিবা এটা আপুনি এড কৰি দিব। ছেকেণ্ডটো হৈছে অলৱেজ ট্ৰাই টু বি ক্ল'জ টু দ্য ৱৰ্ড লিমিট। ৱৰ্ড লিমিট যিমান দিয়ে মানে 10 মাৰ্কছৰ কাৰণে 150 ৱৰ্ডছ দিয়ে আৰু 15 মাৰ্কছৰ কুৱেশ্যনখিনিৰ কাৰণে 250 ৱৰ্ডছ দিয়ে। এই ৱৰ্ড লিমিটৰ ভিতৰতে থাকিব লাগে। কি কাৰণে? এতিয়া 10 মাৰ্কছৰ যোনকেইটা কুৱেশ্যনছ থাকে সেইকেইটা কুৱেশ্যনছ আপোনালোকে 5 মিনিটকে পায়, 5 মিনিটছকে মানে 5 মিনিটছৰ আণ্ডাৰত আপোনালোকে যদি লিখিব পাৰে ভাল। তাতকে বেছিকে মানে কেতিয়াবা এনেকুৱা হয় যে আমি মানে কুৱেশ্যনটোৰ লগত বহুত ফেমিলিয়াৰ, চ' বহুত মানে ডেটা থাকে আমাৰ, চ' গোটেইখিনি ডেটা আমি মানে ভৰাবলৈ চাওঁ আনচাৰটোত। কিন্তু সেইটো হ'লে কি হয় আমাৰ যোনকেইটা পিছৰ ফালে কুৱেশ্যনছ থাকে সেই পিছৰ ফালৰ কুৱেশ্যনছখিনিৰ কাৰণে আমাৰ টাইম কমি যায়, যোনটো কাৰণে মানে আমাৰ হেম্পাৰ হয়, মানে পাৰফৰ্মেঞ্চটো হেম্পাৰ হয়। সেইকাৰণে এভৰি কুৱেশ্যন মানে 10 মাৰ্কৰ যোনকেইটা কুৱেশ্যন হয় সেইকেইটা 5 মিনিটকে লিখিব লাগে। 5 মিনিটছতকে বোলে আপুনি ঘড়ীটো চাইছে আৰু 5 মিনিটছতকে বেছি হৈ গ'ল, আপুনি সেই কুৱেশ্যনটো মানে সেই আনচাৰটো তাতে এৰি দিয়ক। নেক্সট কুৱেশ্যনটো কৰক। এইটো কি কাৰণে কৈছো, এতিয়া 10 মাৰ্কছৰ কুৱেশ্যনটো 10 মাৰ্কছৰ কুৱেশ্যনছ 10টা থাকে, ঠিক আছে, আৰু 15 মাৰ্কছৰ কুৱেশ্যনো 10টা থাকে। 10 মাৰ্কছৰ কুৱেশ্যন যদি আপুনি 5 মিনিটছকে লগায় তেতিয়া আপুনি 50 মিনিটছ হ'ব আৰু 15 মাৰ্কছৰ যোনটো কুৱেশ্যন হয় 15 মাৰ্কছৰ যিকেইটা কুৱেশ্যন হয় তাত যদি আপোনালোকে 7 মিনিটছকে লগায় তেতিয়া আপোনালোকৰ হ'ব 105 মিনিট। 105 মিনিট, চ' অল টোটেল 155 মিনিটছ। এতিয়াও আপোনালোকৰ 25 মিনিট বাকী আছে। এই 25 মিনিট বাকী কিয় ৰাখিব লাগে, 20-25 মিনিট কিয় বাকী ৰাখিব লাগে? আপুনি যে কিছুমান কুৱেশ্যন জানে কিন্তু মানে এৰি দিব লগা হয় কাৰণ টাইমটো বাঢ়ি যায়, তেতিয়া আপোনালোকে সেই আনচাৰটো আপুনি কমপ্লিট কৰিব পাৰে সেই 20-25 মিনিটছত। গম পালেনে? সেইটো কাৰণে টাইম মেনেজমেণ্টটো বহুতেই ইম্পৰ্টেণ্ট। থাৰ্ড হৈছে মেক চাব হেডিংছ ইন ইয়ৰ আনচাৰ্ছ। চাব হেডিংছ কিয় বনাব লাগে? এতিয়া ধৰক ফ্লাডৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে, এইটো মই মুচি লৈছো ৰ'ব। এতিয়া ফ্লাডৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে, তো ফ্লাডৰ আপুনি এটা ইন্ট্ৰডাকশ্যন দিলে, তাৰপিছত কজেছ দিলে,
তাৰপিছত গভৰ্ণমেণ্ট স্কিমছ যদি কিবা আছে ফ্লাডৰ ৰিলেটেড মানে ফ্লাড মিটিগেশ্যনৰ কিবা গভৰ্ণমেণ্ট স্কিমছ যদি আছে সেইখিনি লিখিলে ঠিক আছে তাৰপিছত এটা ৱে ফৰৱাৰ্ড দিলে যে কি কৰিব পাৰে আৰু কি কৰিব পাৰি টু মিটিগেট ফ্লাড এতিয়া এই আপোনালোকে যে সাবসেকশন দিলে তেতিয়া সৰি সাব হেডিংছ দিলে তেতিয়া কি হয় এতিয়া আপোনাৰ ইন্ট্ৰডাকশনটোতো কিবা এটা মাৰ্কস দিব লাগিব ঠিক আছে 1 মাৰ্ক দিলে বোলে কজেছ খিনিত 2 মাৰ্ক দিলে গভৰ্ণমেণ্ট স্কিমছ কিবা ৰিলেটেড সেইটো 2 মাৰ্কস দিলে আৰু ৱে ফৰৱাৰ্ডটোতো 2 মাৰ্কস দিলে এতিয়া আপুনি পালে 7 মাৰ্কস 7 মাৰ্কস আউট অফ 10 ঠিক আছে এইটো যদি আপুনি উইদাউট সাব হেডিংছ লিখিলেহেঁতেন তেতিয়া আপুনি 7 মাৰ্ক নেপায় তেতিয়া আপোনাক খুব বেছি দিলে 4.5 বা 5 মাৰ্কস দিব মেক্সিমাম 5 মাৰ্কস দিব সেইকাৰণে সাব হেডিংছ বহুতেই ইম্পৰ্টেণ্ট সাব হেডিংছত এটা ইন্ট্ৰডাকশনতো কিবা এটা মাৰ্কস দিব কজেছ বিলাকতো কিবা এটা মাৰ্কস দি যাব গভৰ্ণমেণ্ট স্কিমছ খিনিতো কিবা এটা মাৰ্কস দিব আৰু ৱে ফৰৱাৰ্ডতো কিবা এটা মাৰ্কস দিব তো তেনেকে সাব হেডিংছ দি লিখিলে আপোনাৰ বেছিকে পোৱাৰ চান্স থাকে আৰু ফৰ্থটো হৈছে নেভাৰ ইউজ নেমছ অফ পলিটিচিয়ানছ ইন ইয়ৰ আনচাৰ্ছ এতিয়া যদি আপুনি চিফ মিনিষ্টাৰ অফ আছাম নিলিখি হিমন্ত বিশ্ব শৰ্মা লিখে বা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নিলিখি যদি আপুনি নৰেন্দ্ৰ মোদী লিখে তেতিয়া আপোনাৰ মাৰ্কস কমাৰ চান্স থাকে মানে এক্সামিনাৰজন অলপমান মানে অলপমান ভাবিব যে তেওঁ চাগে মানে পৰীক্ষাৰ্থীজনে মানে কেণ্ডিডেটজনে অলপমান মানে তেল মাৰিব চোৱা নিচিনা মানে তেনেকুৱা আনসাৰ লিখিছে বুলি ধৰে যোনটো কাৰণে আপোনাক কমকে মাৰ্কস দিয়াৰ চান্স থাকে সেইটো কাৰণে কেতিয়াও পলিটিচিয়ানছৰ নাম নিলিখিব ফিফ্থটো হৈছে নেভাৰ ইউজ ডিফিকাল্ট ৱৰ্ডছ ইন ইয়ৰ আনচাৰ্ছ ডিফিকাল্ট ৱৰ্ডছ নিলিখিবই এইটো মোৰ এটা প্ৰব্লেম আছিলে মোৰ প্ৰথম দুটা এটেম্পটত মই মানে কিছুমান ডিফিকাল্ট ৱৰ্ডছ লিখি দিওঁ যোনটো মে বি এক্সামিনাৰে অলপমান ডিফিকাল্ট পায় বুজিবলে কাৰণ খুব কম টাইম থাকে মানে পেপাৰ চেকিঙত তো সেইটো ৱৰ্ডৰ কি মিনিং তেওঁতো আকৌ বিচাৰি নাচায় ইণ্টাৰনেটত যে এইটো মিনিং কি চ' তেওঁ বুজি নাপালে মানে বুজি নাপালে আৰু তাত কম মাৰ্কস দি থৈ দিব সেইকাৰণে যিমান চিম্পল ইংলিছ হওক মানে এলিমেণ্টাৰী ইংলিছ লিখি আহক জাষ্ট আনচাৰটো কৰি আহক যোনটো সুধিছে সেইটো মানে বুজাওক নিজৰ আনচাৰত আপুনি মাৰ্কস পাব সেইকাৰণে চিম্পল ইংলিছ যিমান পাৰে চিম্পল ইংলিছ লিখিবলৈ চেষ্টা কৰিব ঠিক আছে চ' মই মোৰ ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চৰ কথা অলপমান ক'ম যোৱা বছৰ 20 নৱেম্বৰত মোৰ ইণ্টাৰভিউ ডেট আছিলে চ' এই গোটেই ইণ্টাৰভিউ প্ৰচেছটো দুদিনৰ হয় মানে 19 তাৰিখে মোৰ মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল আৰু এটা ছেট লৈ ল'লে যোনটো ফটোকপিৰ এটা ছেট গোটেই ডকুমেণ্টছখিনিৰ ফটোকপিৰ এটা ছেট তেওঁলোকে ৰাখি থয় তাৰপিছত সেইখিনি ভেৰিফাই কৰে তাৰপিছত সেইদিনা সেইখিনিয়ে হয় আৰু এটা কথা আপোনালোকে যদি নাম চেঞ্জ কৰিছে তেতিয়াহ'লে নাম চেঞ্জৰ যে এফিডেভিট কৰায় সেই এফিডেভিটখন লৈ যাবলৈ নাপাহৰিব যদি নাম চেঞ্জ কৰিছে বা নামৰ স্পেলিং চেঞ্জ কৰিছে তেনেহ'লে সেই এফিডেভিটখন লৈ যাব লাগে তো মই মোৰ নাম মানে নাম নহয় মোৰ স্পেলিংটো কিছুমান ডকুমেণ্টছত NUPUR আছে কিছুমানত NWPUR আছে সেইটো কাৰণে তাৰ কাৰণে মই এফিডেভিট কৰা আছে যোনটো মই লৈ গৈছিলোঁ মানে লাকিলি লৈ গৈছিলোঁ মই মানে জনা নাছিলোঁ যে সেইখন লাগিব বুলি কিন্তু আছিল কাৰণে মই বাচি গ'লোঁ তো মষ্টলি বিচাৰে সেইটো যদি আপোনালোকে নাম চেঞ্জ কৰিছে বা স্পেলিংটো চেঞ্জ হৈছে তাৰপিছত ছেকেণ্ড দিনা যোনদিনা ইণ্টাৰভিউ হয় সেইদিনা ডকুমেণ্টছ ভিতৰলৈ লৈ যাবলৈ নিদিয়ে কিন্তু আপোনালোকে যদি ডকুমেণ্টছখিনি লৈ যায় তেতিয়া লৈ যাব পাৰে কাৰণ মানে কিবা কাৰণত লাগি যাব পাৰে সেইটো কাৰণে ডকুমেণ্টছখিনি লৈ যাব লাগে কিন্তু এক্সামিনেশ্যন মানে চৰি ইণ্টাৰভিউ হললৈকে লৈ যাবলৈ নিদিয়ে অকল আপোনাৰ পেনটো লৈ যাবলৈ দিয়ে তাৰপিছত এটা হলত বহুৱাই থয় গোটেইখিনি কেণ্ডিডেটছ তাৰপিছত চাহ পানী দিয়ে তাৰপিছত মানে আগফালৰ টেবুলখনত নিউজ পেপাৰ্ছ পৰি থাকে নিউজ পেপাৰ্ছ আপোনালোকে পঢ়িব পাৰে তো তাৰপিছত মানে কেইটামান ছিগনেচাৰ্ছ লয় তাৰপিছত গোটেই কেণ্ডিডেটছখিনিৰ মানে 4টা গ্ৰুপত ভগায়
এতিয়া আমাৰ বাৰ 28টা কেণ্ডিডেটছ আছিলে। চ' 28টা কেণ্ডিডেটছ 4টা গ্ৰুপত ভগালে, 7টাকে পৰিছিলে। চ' তাৰপিছত তেওঁলোকে দুটাকে মানে মাতি নিয়ে। এটা ইণ্টাৰভিউ হললে সোমাই যায় আৰু এটা ইণ্টাৰভিউ হলৰ বাহিৰত বহি থাকে। তাৰপিছত যেতিয়া মানে সেই আগৰজনৰ ইণ্টাৰভিউ শেষ হয়, তেতিয়া ছেকেণ্ডজন সোমাই যায়। তেনেকে মানে দুজন দুজনকৈ মাতি নিয়ে। তাৰপিছত মোৰ ইণ্টাৰভিউত সুধিছিলে প্ৰথমটো এডুকেশ্যন কোৱালিফিকেশ্যনছৰ কথা সুধিলে। তাৰপিছত মই কিবা কম্পিটিটিভ এক্সামছ দিছোঁ নেকি সেই বিষয়ে সুধিলে। মানে আগতে মই কিবা কম্পিটিটিভ এক্সাম দিছোঁ নেকি সেইটো বিষয়ে সুধিলে। তাৰপিছত মেইনছত মই এখন এছে লিখিছিলোঁ ডিভৰ্চৰ ওপৰত। সেইকাৰণে সেই ডিভৰ্চৰ ওপৰত মোক কিছুমান সুধিলে। মানে ইমান ডিভৰ্চ কেছেছ কিয় বাঢ়ি আছে ইণ্ডিয়াত সেই বিষয়ে সুধিলে। তাৰপিছত মোৰ লেখা মেলাৰ কথা সুধিলে। কাৰণ মই যেতিয়া মোৰ হবি সুধিছিলে মই তেতিয়া ৰাইটিং কৈছিলোঁ, সেইটো কাৰণে মোক লেখা মেলাৰ কথা সুধিলে। তাৰপিছত মই তেনেকে ক'লো লেখা মেলাৰ কথা। তাৰপিছত মোক সুধিলে যে অসমীয়াত লিখা নে নিলিখা। তেতিয়া মই ক'লো যে মই দুইটা লেংগুৱেজতে লিখোঁ, অসমীয়াতো লিখোঁ আৰু ইংলিছতো লিখোঁ। তাৰপিছত মোক সুধিলে AQR কথা। সেইকাৰণে মই কৈছোঁ যে সদায় মানে কাৰেণ্ট এফেয়াৰ্ছ 4-5 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি যাব লাগে। তো মোক AQR কথা সুধিলে। মই প্ৰথম AQR ফুল ফৰ্মটো ক'লো। তাৰপিছত ক'লো যে বতাহত যোনবিলাক PM 2.5 আৰু PM10 মানে সেইবিলাক ষ্টাডি কৰি সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰে এয়াৰ কোৱালিটি ইণ্ডেক্সটো। তাৰপিছত মোক সুধিলে PM 2.5 কি বা PM10 কি। মই তেতিয়া ক'লো যে পাৰ্টিকুলেট মেটাৰ 2.5 আৰু পাৰ্টিকুলেট মেটাৰ 10। চ' এইবিলাক মাইক্ৰনছ হয়। 2.5 মানে 2.5 মাইক্ৰনছৰ হয়। খুবেই স্মল হয়, সেইটো কাৰণে আমাৰ নষ্ট্ৰিলছ দি সোমাই যায়, মানে ইজিলি সোমাই যায়। আৰু PM10 টো 10 মানে 10 মাইক্ৰনছৰ হয়। সেইবিলাকো খুবেই স্মল হয়, যোনটো কাৰণে আমাৰ ব্লাড ষ্ট্ৰীমত গৈ সেইটো আমাৰ কিছুমান হেল্থ ৰিলেটেড মানে কমপ্লিকেশ্যনছ আনে। এই ক্ষেত্ৰত এটা ক'লো যে আনচাৰ হোৱাট ইজ বিং আস্কড। এতিয়া মোক যেতিয়া AQR কথা সুধিলে মই অকল AQR ডেফিনেশ্যনটো ক'লো আৰু AQR কি কৰে সেইটো ক'লো। তাৰপিছত PM 2.5ৰ কথা ক'লে, তো মই PM 2.5 কি হয় সেইটো ক'লো। এতিয়া যদি আপোনাক এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা ক'লে আৰু আপুনি এফালৰ পৰা গাই গ'ল, তেতিয়া তেওঁলোকে ভাবিব যে এই কেণ্ডিডেটজন অকণমান অভাৰ স্মাৰ্ট দেখাইছে। তেতিয়া আপোনাক কম মাৰ্কছ দিয়াৰ চান্স থাকে। সেইটো কাৰণে নিজৰ ফালৰ পৰা নিদিব, যিমান সোধে সিমানেই ক'ব। আৰু যদি আনচাৰটো নেজানে তেতিয়া মানে চিম্পলি কৈ দিব যে মই আনচাৰটো নাজানো আৰু বা মই ইমান মানে ফেমিলিয়াৰ নহয় আনচাৰটোৰ লগত। তো সেইটো কাৰণে বা মোৰ মনত পৰা নাই সেইটো যদি আপুনি কৈ দিয়ে সেইটো ভাল আৰু মানে আপুনি সেইটো কৈ দিব লাগে। যদি এনেই বেবেৰি বাং কিবা কিবি কৈ থাকে তেতিয়া আপোনাক ইমান চিৰিয়াছ কেণ্ডিডেট বুলি নধৰে। সেইটো কাৰণে যদি আনচাৰটো নাজানে তেনেহ'লে আনচাৰটো নাজানো বুলি চিধা চিধি কৈ দিলে হ'ল। আৰু অলৱেজ বি প্ৰিপেয়াৰ্ড এবাউট দ্য হবি। মইতো ক'লোৱেই মোৰ হবিটো সুধিছিলে যেতিয়া মানে ৰাইটিঙৰ ওপৰত। চ' ৰাইটিঙৰ ওপৰতো মোক কিছুমান কুৱেশ্যনছ সুধিছিলে যে অসমীয়াৰ কিছুমান ৰাইটাৰ্ছৰ ওপৰত কিবা কিবি সুধিছিলে। তো সেইকাৰণে যদি আপুনি বেডমিণ্টন বোলে ক'লে, বেডমিণ্টন খেলাটো আপোনাৰ হবি ক'লে, তেতিয়া আপোনাক সুধি দিব পাৰে যে অসমৰ পৰা বেডমিণ্টন কোনে খেলে আৰু অসমৰ পৰা বেডমিণ্টন মানে অলিম্পিক্সত কোনে খেলিছে। তো তেনেকে আপোনাক সুধি দিব পাৰে। সেইকাৰণে যি হবি কয় আপুনি অলপমান তাৰ ওপৰত এটা মানে যোনটো হবি আপুনি ক'ব মানে মোৰ হবি এইটো, তেতিয়া সেই হবিটোৰ ওপৰত আপুনি অলপমান ষ্টাডি কৰি থব। আৰু এটাই হবি ক'ব, মানে এগালমান হবি নক'ব যে ট্ৰেভেলিং তাৰপিছত গাৰ্ডেনিং তেনেকে আপুনি নক'ব। এটাই হবি ক'ব আৰু সেইটোৱে মানে সেইটোতে ষ্টিক মানে কৰিব। চ' ইমানখিনি আছিল মোৰ এক্সপিৰিয়েঞ্চ। যদি আপোনালোকৰ কিবা হেল্প হ'ল তেনেহ'লে লাইক কৰিব ভিডিঅ'টো, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, বাই বাই।